যিটো সময়ত সমগ্ৰ অসমবাসী ৰাইজে দুখত আছে, সেই সময়তে অসমত নথকা ছোৱালী এজনী অসমতে আছিলে, বেছি দিন হোৱা নাই যোৱা ইয়াৰ পৰা, ক'ৰবাত দূৰৰ পৰা বহি কেনে নিজৰ স্ব ইচ্ছাৰে যিবোৰ মানুহে মনৰ দুখত, নিজৰ অনুৰাগীজনৰ দুখত দোকান পোহাৰ বন্ধ কৰিছিলে, তেখেতসকলক তাই মন্তব্য দিছে যে সেই মানুহখিনি বোলে ইলিট্ৰেট, আৰু কেইটামান বেয়া বেয়া ভাষাৰে মন্তব্য কৰিছে যে অসমবাসী মানুহ নাল্লাটো ক'ব পাৰোঁ, নাল্লা বুলি কৈছে, লগতে এটা বেয়া গালি পাৰিছে। তাই এতিয়ালৈকে আমাৰ আৱেগ বস্তুবোৰ একো বুজিয়ে পোৱা নাই। ইয়াতে যদি আপুনি চাব যায়, যোৱাকালি যদি এয়াৰপৰ্ট যদি আপোনালোকে গৈছিলে, কোনোবা যদি গৈছিলে, নলবাৰী, বৰপেটা, শদিয়া, ধুবুৰীৰ পৰা প্ৰতিজন মানুহে এয়াৰপৰ্টত কেৱল জুবিন গাৰ্গক চাবলৈ আহিছিলে। সেই সময়ত মানুহে নিজৰ দোকান পোহাৰ বন্ধ কৰি হ'লেও, কাম কাজ বাদ দি হ'লেও জুবিন দাৰ বাবে ওলাই আহিছিলে। সেই সময়ত তাইক প্ৰতিজন অসমবাসী ৰাইজক গালি পাৰিছে। তাই কেইজন মানুহক গালি পাৰা নাই, আজি অসমবাসী প্ৰতিজন ৰাইজক গালি পাৰিছে, যাৰ কাৰণে আমি ওলাই আহিছোঁ। আমি গম পালোঁ যে মালিগাঁও ৩ নম্বৰত আগতে আছিলে, তেহেঁতৰ দোকান আছে কিবা এখন। যদি তাই নাহে, যদি অসম নাহে, আৰক্ষী বিষয়াসকলে যদি অসমত তাইক আনিব নোৱাৰে, সিহঁতৰ ঘৰৰ যোনখন দোকান আছে, 2খন দোকান আমি তালা লগাই দিম। 3 দিন সময়সীমা বান্ধি দিয়া হৈছে, আমি চিধা কথা তালা লগাই দিম। খুলিব নোৱাৰে, কোনো খুলিব নোৱাৰে। খুলিব পাৰিব নেকি? আমি খুলিব নিদিওঁ। জয় অসম। এনেওতো চাওক, এতিয়া চাওক, অসমীয়া মানুহখিনিৰ অসমীয়া মানুহৰ প্ৰতি এটা আৱেগ আছে। আজি আপুনি কালি যদি চাই, দোকান পোহাৰবোৰ যিখিনি মেক্সিমাম মানুহে খোলা ৰাখিছে ন, তেখেতসকলে অসমীয়া নহয়, কিন্তু তেখেতসকলে অসমীয়া আৱেগ অনুভূতি নাই। তেখেতে অসমীয়া মানুহক, এই ছোৱালীজনীয়ে, শিৱাংগী ভট্টাচাৰ্যৰ নামৰ ছোৱালীজনীয়ে কি বুলি কৈছে? ইলিট্ৰেট বুলি কৈছে। অসমীয়া মানুহে বোলে পঢ়িব নাজানে, ইংলিছ কৈছে, ইংলিছ বোলে নকয়, লাষ্টত হিন্দী কৈছে যে আমি বোলে বুজি নাপাম। ঠাট্টা কৰিছে তাই, বেংগলোৰত বহি ঠাট্টা কৰিছে আমাক, অসমীয়া মানুহখিনি ঠাট্টা কৰিছে তাই, যাৰ কাৰণে আজি আমি প্ৰতিটো দল সংগঠন ওলাই আহিছোঁ, FIR দিছোঁ তাইৰ নামত। তাই আহিবই লাগিব অসমত, ক্ষমা হয় কি হয় নে, জেল হ'ব লাগিব। আমাৰ চিধা কথা, তাই জেল হ'ব লাগিব, তাই জেল হ'ব লাগিব। Stay informed, stay ahead. News Any 365.